নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি আজি পুৱাৰ ভাগত পুনৰ এক মৃদু ভূমিকম্পই জোকাৰি যায় সমগ্ৰ ৰাজ্য ৰিক্টাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল 3.5 গুৱাহাটীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুভূত হৈছে এই ভূমিকম্পৰ কম্পন পুনৰ এক ভূমিকম্পৰ জোকাৰণিয়ে কঁপাই গ'ল ৰাজ্য আজি পুৱা 7:54 অনুভূত হয় এই ভূমিকম্পৰ জোকাৰণি অসমৰ দৰং জিলাত বুধবাৰে পুৱা 3.5 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছে বুলি ৰাষ্ট্ৰীয় ভূমিকম্পন বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে গুৱাহাটী মহানগৰীকে ধৰি ইয়াৰ উপকণ্ঠ অঞ্চলতো অনুভূত হৈছে এই ভূমিকম্পৰ জোকাৰণি ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই এক চেণ্ডাৰত জানিবলৈ দিয়া তথ্য মতে ভূমিকম্পৰ স্থান অসমৰ দৰং জিলা ইয়াৰ প্ৰাবল্য ৰিক্টাৰ স্কেলত আছিল 3.5 ভূমিকম্পটোৰ গভীৰতা ভূগৰ্ভৰ পৰা 20 কিলোমিটাৰ তলত আছিল বুলি কোৱা হৈছে আৰু এই ভূমিকম্পৰ ফলত কোনো ক্ষয়ক্ষতিৰ খবৰ এতিয়ালৈকে পোৱা হোৱা নাই পৰৱৰ্তী খবৰ কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা এতিয়াৰ পৰা সিম নোহোৱাকৈ আপোনাৰ মোবাইলত চলিব ইণ্টাৰনেট সেৱা লগতে চলিব ভিডিঅ' এই সন্দৰ্ভত দেশৰ 19খন চহৰত আৰম্ভ হৈছে পৰীক্ষণ এই পৰীক্ষণ চলাবলৈ সাজু হৈছে দেশৰ কেন্দ্ৰীয় চৰকাৰ এতিয়াৰ পৰা সিম নোহোৱাকৈ আপোনাৰ মোবাইলত চলিব ইণ্টাৰনেট সেৱা লগতে চলিব ভিডিঅ' দেশত নতুন পদ্ধতি আনিব কেন্দ্ৰীয় চৰকাৰে এই পদ্ধতিৰ নাম হৈছে ডাইৰেক্ট টু মোবাইল টেকনলজি আহি আছে ভাৰতত মোবাইলৰ গ্ৰাহকে সিম নোহোৱাকৈ লাভ কৰিব ইণ্টাৰনেট সেৱা সিম নোহোৱাকৈ কৰিব পাৰিব ভিডিঅ' ষ্ট্ৰীমিং মোবাইলৰ গ্ৰাহকে স্মাৰ্টফোনত চাব পাৰিব লাইভ টিভি চেনেল ডাইৰেক্ট টু মোবাইল টেকনলজিৰ জৰিয়তে এই প্ৰক্ৰিয়া সম্ভৱ হ'ব ভাৰতত আৰু ইয়াৰ নাম দিয়া হৈছে D2M টেকনলজি অৰ্থাৎ ডাইৰেক্ট টু মোবাইল টেকনলজি বৰ্তমান দেশৰ কেইবাখনো চহৰত চলি আছে ইয়াৰ পৰীক্ষা পৰৱৰ্তী খবৰ ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিব হ'ব আইএছ বিষয়া ডক্টৰ ৰবি কোঠা 1993 বেটছৰ অসম মেঘালয় কেডাৰৰ আইএছ বিষয়া ডক্টৰ ৰবি কোঠা 31 মাৰ্চত অৱসৰ ল'ব বৰ্তমানৰ ৰাজ্যৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে আৰু তাৰ পিছতে ৰাজ্যৰ মুখ্য সচিব হিচাপে দায়িত্ব ল'ব আইএছ বিষয়া ডক্টৰ ৰবি কোঠাই বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তালৈকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ বিশ্বত হৈছে কি এখনৰ পাছত আন এখন দেশৰ লগত আৰম্ভ হৈছে যুদ্ধ এইবাৰ পাকিস্তানৰ ভূমিত ইৰাণ সৈন্যৰ বিধ্বংসী আক্ৰমণ একে নিশাই উৰুৱাই দিলে পাকিস্তানৰ বিদ্ৰোহী সংগঠনৰ মুখ্য কাৰ্যালয় সহ কেইবাটাও ঘাটি আৰু এতিয়া দুই ইছলামিক দেশৰ যুদ্ধত বিশ্বত তুলপাত পাকিস্তানৰ ভূমিত এইবাৰ ইৰাণৰ বিধ্বংসী আক্ৰমণ মিছাইল আৰু ড্ৰোনেৰে ধাৰাবাহিক আক্ৰমণ ইৰাণৰ আক্ৰমণত নিহত হৈছে পাকিস্তানৰ দুটিকৈ শিশু পাকিস্তানৰ বেলুচিস্তানৰ বিদ্ৰোহীৰ ঘাটিত ভয়ংকৰ আক্ৰমণ জয়ছল অদলৰ ঠিকনাত টাৰ্গেট কৰিছে ইৰাণে বিদ্ৰোহী সংগঠনটোৰ মুখ্য কাৰ্যালয়ত এয়াৰ ষ্ট্ৰাইক চলাইছে ইৰাণ সেনাৰ ওপৰত গোপনে আক্ৰমণ চলাইছিল পাকিস্তানৰ বিদ্ৰোহীয়ে আৰু তাৰে প্ৰত্যুত্তৰত উৰেনিশা আক্ৰমণ চলালে ইৰাণ সেনাই আৰু ইৰাণৰ আক্ৰমণত এতিয়া পাকিস্তান চৰকাৰত কঁপনি এই আক্ৰমণৰ পিছতেই ইৰাণক ভাবুকি দিলে পাকিস্তানৰ ভূমিত কৰা আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ এতিয়া সাজু হৈছে পাকিস্তান চৰকাৰ পৰৱৰ্তী খবৰ আজি 17 জানুৱাৰী শিল্পী দিৱস আজি ৰাজ্যজুৰি ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাক সহস্ৰদ্য সোঁৱৰণ পৰৱৰ্তী খবৰ 2024 লোকসভা নিৰ্বাচনক লৈ বিজেপিৰ বৃহৎ পৰিকল্পনা এইবাৰ মন্দিৰৰ দেৱাল অংকনেৰে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ যোগী আদিত্যনাথে লিখিলে আকৌ এবাৰ মোদী চৰকাৰ
এইবাৰ বিজেপি 400 পাৰ। এইবাৰ মন্দিৰৰ পৰাই আৰম্ভ বিজেপিৰ ৰাজনীতি। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আৰম্ভ কৰিলে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ। ৰাম মন্দিৰ উদ্বোধনৰ পূৰ্বেই লোকসভা নিৰ্বাচনৰ প্ৰচাৰ যোগী আদিত্যনাথৰ। মন্দিৰৰ দেৱালত পদুম অংকন কৰি আদিত্যনাথে লিখিলে, আকৌ এবাৰ মোদী চৰকাৰ, এইবাৰ বিজেপি 400 পাৰ। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ৰাজ্যত নামিব হাড় কঁপোৱা জাৰ। আগন্তুক 24 ঘণ্টাৰ ভিতৰত ৰাজ্যৰ ভিন্ন প্ৰান্তত হ'ব শিলাবৃষ্টি। লগতে কেইবাখনো জিলাত বিজুলী ঢেৰেকনিৰ সম্ভাৱনা আছে। এই আগজাননী দিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই। হাড় কঁপোৱা জাৰ নামিব ৰাজ্যত। প্ৰায় 8 ডিগ্ৰী চেলছিয়াছলৈকে নিম্নগামী হ'ব পাৰাস্তম্ভ। বংগোপসাগৰত হোৱা চাপৰ ফলত আহি আছে ধুমুহা বৰষুণ। আগন্তুক 24 ঘণ্টাৰ ভিতৰত ৰাজ্যৰ ভিন্ন প্ৰান্তত হ'ব শিলাবৃষ্টি। উজনি নামনিত বৰষুণৰ সমান্তৰালকৈ নামিব ঘন কুঁৱলী। ৰাজ্যৰ কেইবাখনো জিলাত বিজুলী ঢেৰেকনিৰ সম্ভাৱনা আছে আৰু মধ্যমীয়া গতিবেগেৰে আহি আছে ধুমুহা। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এই সন্দৰ্ভত জাৰি কৰিলে সতৰ্কবাণী। অহা 48 ঘণ্টালৈকে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সলনি হ'ব বতৰ। অসমৰ লগতে উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যত নামিব প্ৰচণ্ড শীত। এই আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, দেশবাসীলৈ ভাল খবৰ। সামৰিক শক্তিৰে বিশ্বৰ ভিতৰত চতুৰ্থ শক্তিশালী দেশ হিচাপে পৰিগণিত হ'ল ভাৰত। ব্ৰিটেইন, জাপান, দক্ষিণ কোৰিয়াতকৈও শক্তিশালী ভাৰত। শেহতীয়া সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। সামৰিক শক্তিৰে বিশ্বৰ ভিতৰত চতুৰ্থ শক্তিশালী ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে আমাৰ দেশ ভাৰতবৰ্ষ। গ্ল'বেল ফায়াৰ পাৱাৰ 2024ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। 2024 বৰ্ষৰ বিশ্বৰ সামৰিক শক্তিধৰ ৰাষ্ট্ৰৰ তালিকা প্ৰকাশ পাইছে আৰু এই তালিকাত আটাইতকৈ শক্তিশালী দেশ হিচাপে পৰিগণিত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। বিশ্বৰ ভিতৰত সামৰিক শক্তিশালী দেশ হিচাপে পৰিগণিত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। আৰু সামৰিক শক্তিৰ তালিকাৰ দ্বিতীয় স্থানত আছে ৰাছিয়া, তৃতীয় স্থানত আছে চীন আৰু চতুৰ্থ স্থানত আছে আমাৰ দেশ ভাৰতবৰ্ষ। ভাৰতৰ পাছত নৱম স্থানত আছে দক্ষিণ কোৰিয়া, ষষ্ঠ স্থানত ব্ৰিটেইন, সপ্তম স্থানত আছে জাপান। সামৰিক শক্তিৰ তালিকাৰ অষ্টম স্থানত তুৰ্কী, নৱম স্থানত পাকিস্তান আৰু দশম স্থানত আছে ইটালী। তালিকামতে সামৰিক শক্তিৰ পৰা আটাইতকৈ কম শক্তিশালী ৰাষ্ট্ৰ হৈছে চুবুৰীয়া ৰাষ্ট্ৰ ভূটান। উল্লেখযোগ্য যে বিশ্বৰ 145খন দেশৰ সামৰিক শক্তিৰ ওপৰত দৃষ্টি ৰাখে গ্ল'বেল ফায়াৰ পাৱাৰে। পৰৱৰ্তী খবৰ, 2019 চনৰ গুৱাহাটীৰ গ্ৰেনেড বিস্ফোৰণৰ অভিযুক্তক জামিন প্ৰদান গুৱাহাটী হাইকোৰ্টৰ। 2019 চনৰ গুৱাহাটীৰ গ্ৰেনেড বিস্ফোৰণৰ গোচৰৰ অভিযুক্তৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিছে। অভিযুক্ত ইন্দ্ৰমোহন বৰাক জামিন প্ৰদান কৰি ন্যায়াধীশ মাইকেল জোথানখুমা আৰু মালাস্তি নন্দীৰ বিচাৰপীঠে উল্লেখ কৰে যে তেওঁৰ বিৰুদ্ধে দাখিল কৰা প্ৰমাণৰ পৰা তেওঁ গুৱাহাটীৰ গ্ৰেনেড বিস্ফোৰণৰ গোচৰত জড়িত থকাৰ ইংগিত নিদিয়ে। অৱশ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে লগতে কয় যে অভিযুক্ত কোনো নিষিদ্ধ সংগঠনৰ সদস্য হ'ব পাৰে। বৰ্তমানৰ গোচৰত আপিলকাৰীজন সন্ত্ৰাসবাদী সংগঠনৰ সদস্য বুলি ধৰি ল'লে আপিলকাৰীক সন্ত্ৰাসবাদী সংগঠনৰ সদস্য বুলি দোষী সাব্যস্ত কৰিব পাৰি। কিন্তু এই গোচৰৰ তথ্যৰ প্ৰতি লক্ষ্য ৰাখি সঁহাৰিদাতাসকলৰ পৰৱৰ্তী দায়িত্ব হ'ব যে তেওঁ এক পাপ্পু গোচৰ সৈতে গ্ৰেনেড বিস্ফোৰণৰ সৈতে জড়িত আছিল বুলি দেখুৱাটো। অভিযুক্তক অপৰাধৰ সৈতে জড়িত কৰি সাক্ষীসকলে দিয়া 161 নং ধাৰাত দিয়া বক্তব্যৰ ওপৰত নিৰ্ভৰ কৰিবলৈ অস্বীকাৰ কৰি উচ্চ ন্যায়ালয়খনে এইদৰে উল্লেখ কৰে। উল্লেখযোগ্য যে 2019 চনৰ 15 মেত গুৱাহাটীৰ চেণ্ট্ৰেল শ্বপিং মলৰ সমীপত গ্ৰেনেড বিস্ফোৰণত কমেও 12জন লোক আহত হৈছিল। অভিযোগ উত্থাপন হৈছিল যে ইন্দ্ৰমোহন বৰাই অসমৰ নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ সদস্য পাপ্পু কোচক লজিষ্টিক সহায় আগবঢ়াইছিল আৰু অভিযোগ উঠিছিল যে বিস্ফোৰণৰ পূৰ্বে বৰাই পাপ্পু কোচৰ সৈতে 33 বাৰ মোবাইল ফোনত যোগাযোগ কৰিছিল। পৰৱৰ্তী খবৰ,
কাইলৈৰ পৰা অসমত আৰম্ভ হ'ব ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা আৰু ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক লৈ তৎপৰতা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ। কাইলৈৰ পৰা অসমত আৰম্ভ হ'ব ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা। 14 জানুৱাৰীত মণিপুৰৰ পৰা আৰম্ভ হৈছে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা। কাইলৈ নাগালেণ্ডৰ পৰা অসমৰ আমগুৰিত প্ৰৱেশ কৰিব এই ভাৰত জোড়ো ন্যায় যাত্ৰাই। আমগুৰিৰ পৰা মৰিয়নি যোৰহাট হৈ 19 জানুৱাৰীত মাজুলীত প্ৰৱেশ কৰিব ৰাহুল গান্ধীৰ এই যাত্ৰাই। 19 জানুৱাৰীত মাজুলীত দিনটো কটাই ঢকুৱাখনা হৈ গোগামুখত ৰাতি কটাব কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। আৰু ইতিমধ্যে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বাবে সাজু হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি। মাজুলীত বাখৰ পাতিছে অসম কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব। ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক লৈ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ প্ৰতিক্ৰিয়া প্ৰকাশ। সাংসদ প্ৰদ্যুৎ বৰদলৈ এই সন্দৰ্ভত মন্তব্য কৰি কয় যে মাজুলীলৈ চৰকাৰে ফেৰি নিদিলে নাৱেৰে যাব ৰাহুল গান্ধী। ৰাহুল গান্ধীৰ জনসভাত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে চৰকাৰে। মহিলাসকলক বিভিন্ন আঁচনিৰ লোভ দি প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে। মাজুলীত ৰাহুল গান্ধীয়ে কেইবাগৰাকী সত্ৰাধিকাৰক সাক্ষাৎ কৰিব। আৰু 7 দিন অসমত থকাৰ অন্তত 25 জানুৱাৰীত বঙাইগাঁও ধুবুৰী বক্সিহাট হৈ পশ্চিমবংগত প্ৰৱেশ কৰিব ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই।